মহিলাৰ মাহেকীয়া সময়ত হোৱা পেটৰ বিষৰ উপক্ৰমৰ বাবে ঘৰুৱা সহজ উপায় জানি লওক। আজি আমি আমাৰ এই বিশেষ প্ৰতিবেদনত আপোনালোকৰ বাবে লৈ আহিছোঁ মহিলাসকলে ভুগি অহা মাহেকীয়া সময়ছোৱাত হোৱা পেটৰ বিষৰ উপক্ৰমৰ বিষয়ে। কি খাব লাগে, কেনেকৈ প্ৰস্তুতি চলাব লাগে, কি কাম কৰিব লাগে আদি, যিবোৰ কৰিলে কোনো ছাইড এফেক্ট নহয়। সকলো মহিলাই ঘৰতে এই কামবোৰ কৰিব পাৰে আৰু কোনো খৰচ নহয়। মাহেকীয়া সময়ত পেটৰ বিষ সকলো মহিলাৰে নহয়। কিছুমানৰ মূৰৰ বিষ, ভৰিৰ বিষ, তপিনাৰ বিষ, পিঠিৰ তলত বিষ, নানান ধৰণৰ বিষ হ'ব পাৰে। কিছু সংখ্যক মহিলাৰ আকৌ মাহেকীয়া খুব আৰামদায়ক হ'ব পাৰে। কিন্তু বহু মহিলাই মাহেকীয়া সময়ছোৱাত ভোগে পেটৰ বিষত। গতিকে আজি জানো আহক পেটৰ বিষত কেনেদৰে উপক্ৰম পাব পাৰি। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ পেটৰ বিষ আৰম্ভ হৈছে, তেতিয়াই আপুনি হট ৱাটাৰ বেগ ল'ব। হট ৱাটাৰ বেগটো আপোনাৰ পেটৰ যিটো অংশত বিষ অনুভৱ হৈছে সেই অংশত লগাই দিব। 10 পৰা 15 মিনিট আপোনালোকে হট ৱাটাৰ বেগটো বিষোৱা অংশত লগাই থ'লে বিষৰ পৰা যথেষ্ট উপক্ৰম পাব। আপোনালোকক জনাওঁ যে এটা হট ৱাটাৰ বেগৰ দাম যথেষ্ট কম। আৰু এই হট ৱাটাৰ বেগটোৱে আপোনাৰ মাহেকীয়া সময়ত হোৱা পেটৰ বিষ দূৰ কৰিব পাৰে। হট ৱাটাৰ বেগে সেক লোৱাৰ পাছত আপোনালোকে ওপৰলৈ মুখখন দি বিচনাত শুই দিব। গোটেই শৰীৰটো ঢিলা কৰি এৰি দিব। এনেদৰে 1 মিনিট সময় শুবলৈ চেষ্টা কৰিব। আকৌ 1 মিনিট সময় আপোনালোকে তেনেকৈয়ে তলপেট কৰি শুব। চাব কিছু সময়ৰ পাছত আৰাম পাব। তাৰ পাছতে ওপৰলৈ মুখ কৰি শুই ভৰিকেইটা সোফা বা চকী এখনত তুলি 1 মিনিট সময় ৰিলেক্স কৰিব। তাৰ পাছতে আপোনালোকে আপোনাৰ বিষ হোৱা অংশত মিঠাতেল, তিল তেল আদি তেলেৰে 2খন হাতেৰে খুব লাহেকৈ মাছাজ কৰিব। এই কামখিনি কৰাৰ পাছতে আপুনি একাপ চাহ খাব। এই চাহকাপ আপুনি নিজেই প্ৰস্তুত কৰিব। এই চাহকাপত ব্যৱহাৰ কৰিবলগীয়া বস্তুকেইটা হ'ল আদা, জিৰা, চফ, ডালচেনি। এনেদৰে একাপ আপুনি গৰম চাহ খাব পাৰে। মাহেকীয়া সময়ত যিমান পাৰে কামৰ পৰা দূৰত থাকিব। কষ্টকৰ কামে আপোনাৰ মাহেকীয়া খুব কষ্টকৰ কৰিব পাৰে। সেয়ে মাহেকীয়া হোৱা সময়ছোৱাত আপুনি গধুৰ বস্তু ডঙা, পানীৰ বাল্টি আদি বিভিন্ন গধুৰ কাম কৰাৰ পৰা বিৰত থাকিব। চাব আপুনি আৰাম পাব।